আজিৰ ভিডিঅ'টো মেইনলি মই সেইসকল শিপিনীলৈ আনিছোঁ যিসকলে মোৰ দৰে এখন চোতালৰ অভাৱত দীঘল তাঁত এজুতি লগাব নোৱাৰে আৰু তাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ সুবিধা হয় আৰু আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো বা বাৰে বাৰে ৰিপিট কৰি চাব কাৰণ মই ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ এজনী অকণমানি ছোৱালীক দিছিলোঁ গতিকে তাই যেনেধৰণে কৰিব লাগিছিলে ঠিক তেনেধৰণে ৰেকৰ্ড কৰিব নাজানিলে তথাপিও যিহেতু তাঁত এজুতি বাৰে বাৰে লগাই থাকিব পৰা নহয় গতিকে ভাবিলোঁ তথাপিও আপোনালোকে যদি ভালকৈ চাই কথাখিনি উপলব্ধি কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে কথা এটা মনত ৰাখিব দেই প্ৰথমে কৈছোঁ যদিহে আপোনাৰ তাঁতৰ 5 যোৰ কাপোৰ লগালে সাপোজ আৰু 5 যোৰত যেনিবা আপোনাৰ 20 কাঠি হ'ল 20 কাঠি বা 22 কাঠি হ'ল 22 কাঠি বা 22 মিটাৰ হ'ল তেতিয়াহ'লে আপুনি ইয়াত ছুটিকৈ 22ৰ আধা 11 মিটাৰ জোখত বা 11 কাঠিৰ জোখত আপোনালোকে সোঁমাজতে এক খুঁটি এটা মাৰি ল'ব আৰু এতিয়া চাওক মই দেখাইছোঁ সেইটো এটা মই যিখিনি ববিন নিশ্চয় দেখিছে আপোনালোকে ববিনখিনিৰ কাষতে মই 4টা খুঁটি দিছোঁ লক্ষ্য কৰক সেই 4টা খুঁটি মানে আপোনালোকে যেতিয়া ববিনখিনি য'ত লয় সেই ববিনখিনি লওঁতে আমি যিহেতু ঘাই খুঁটি এটা লওঁ সেই ঘাই খুঁটিটোৰ সমান্তৰালভাৱে বা একেলগে নেক্সট ঘাই খুঁটি এটা ল'ব যিটো আমি জেনেৰেলি সাধাৰণ তাঁতৰ শালত তাঁত এজুতি লগাওঁতে লাষ্টৰ খুঁটা যিটো লওঁ সেই খুঁটাটো সমানকৈ দুয়োটা খুঁটা একেলগে ল'ব আৰু আপোনালোকে মই আগতে কৈছিলোঁ যে যদিহে 22 কাঠি হৈছে তেনেহ'লে 11 কাঠিৰ যিটো হ'ব মানে আধাত যিটো হ'ব সেই আধাতে নেক্সট এটা খুঁটি ল'ব সেইটো অকল এটা খুঁটি হ'ব লাগিব সেইফালে আপোনালোকে কাষত চাওকচোন মই এতিয়া য'ত গৈ পামগৈ সেই খুঁটিটোৱে হৈছে ইয়াৰ আধাৰ মাজতে হোৱা খুঁটি আৰু এবাৰ দেখাবলৈ বিচাৰিছোঁ মেইন প্ৰচেছটো ইতিমধ্যে দেখালোঁ আপোনালোকে দুটা খুঁটি একেলগে পুতিব লাগিব তাৰপাছত ববিনখিনিতো আমি একেলগে জইন কৰিম জইন কৰাৰ পাছতে নেক্সট ষ্টেপটো হ'ব আপোনালোকে সূতাখিনি ক'ত নিব আমি আগতে যেনেকৈ একেবাৰে লাষ্টৰ খুঁটিটোলৈ লৈ যাওঁ চিম্পুল যিটো আমাৰ পুৰণা পদ্ধতি সেইমতে যেনেকৈ লৈ যাওঁ ঠিক তেনেধৰণে আমি এতিয়া ইয়াতে মোৰ অকণমান ভুলেই হৈছিলে গতিকে সেইকাৰণে মই এই ভিডিঅ'টো ৰেডি কৰিছোঁ আপোনালোকে চাওক একেবাৰে শেষৰ খুঁটিটোত প্ৰথম আমি জইন কৰি ল'ব লাগিব ইয়াতে দি দিয়াৰ পাছত সূতাখিনি টানি আনি মাজৰ খুঁটিটোলৈ লৈ আহিব লাগিব এইটোৱে হ'ল প্ৰথম প্ৰচেছ এতিয়া আপোনালোকে ভালকৈ আকৌ লক্ষ্য কৰক এনেকৈ আমি মাজৰ খুঁটাটোতে ৰাখি দিম আৰু এতিয়া আপোনালোকৰ নেক্সট কামটো হ'ব আমি যিহেতু জোঁৱৰৰ সূতাখিনি দিম এতিয়া গতিকে আমি জোঁৱৰৰ সূতাখিনি অলৰেডি সকলোৱে জানে যে আমি দুডলীয়াকৈ দিওঁ গতিকে মই মোৰ 24টা ববিন লৈছিলোঁ 24টা ববিন একেলগে দুডলীয়া কৰিলোঁ মানে মোৰ 12 ঘৰ দুডলীয়া হ'ব জোৰ হ'ব গতিকে সেই জোৰখিনিৰ কাৰণে মই এনেকৈ কাঠিটো বাছি ল'লোঁ বাছি লৈ এতিয়া সূতাখিনি আমি টানিম মই একেখিনি বস্তুকে আপোনালোকক বাৰে বাৰে ৰিপিট কৰাই আছোঁ যাতে আপোনালোকৰ ভুল নহয় এতিয়া আমি প্ৰথমৰ খুঁটিটোত একচুৱেলি সূতাখিনি ভৰাম ঘাই খুঁটিটো কেনেকৈ ভৰাই সেইখিনি কথা মই আপোনালোকক নকওঁৱে গতিকে জানেই যিসকলে তাঁতখন জানে তেওঁলোকেহে তাত যদি জনাসকলে সেইখিনি কাম কৰিব গতিকে আপোনালোকে সেইখিনি কৰিয়ে ল'ব তাৰপিছত আমি প্ৰথম খুঁটিটোৰ পৰা এতিয়া কেনেকৈ আনি আছোঁ দেখাই আছোঁ এইখিনিতে অকণমান এটা ছিষ্টেম আছে এই ছিষ্টেমটো হৈ গ'লে আপোনালোকৰ একো টেনশ্যন কৰিব লগা নাই এতিয়া প্ৰথমে এইখিনি আমি সূতাখিনি নিলোঁ নি সোঁমাজৰ যেতিয়া খুঁটিটো পামগৈ তেতিয়া যিখিনি বাওঁ হাতত আমাৰ সূতা আছিলে সেই সূতাখিনি ফিটকৈ ৰাখি সোঁহাতৰ সূতাখিনি আমি ওলোটাই দিছোঁ আপোনালোকে নিশ্চয় অকণমান ধৰিব পাৰিছে মই বেলেগ এটা ভিডিঅ' আকৌ হয়তো ইয়াতে এড কৰি দিম গতিকে এনেকৈ সূতাখিনি আমি ধৰি আনিম ধৰি অনাৰ পাছতে এই সূতাখিনি আকৌ নেক্সট বাৰ বাচিব নালাগে নবচাকৈ আপোনালোকে 2 নম্বৰ মানে লাষ্টৰ খুঁটিটোত আপোনালোকে দি দিব কেনেকৈ দিছোঁ চাওক মোৰ অকণমান বাজুলে লাগিছে বাৰে বাৰে সেইকাৰণে আপোনালোকক দেখাবলৈ লৈছোঁ আৰু কথা হ'ল এই খুঁটিকেইটা বেছি ওখ হ'ব নালাগিছিলে মেইনলি মোৰ ওখ হোৱাৰ কাৰণেহে অকণমান সমস্যা হৈছে গতিকে আপোনালোকে 2 নম্বৰ খুঁটিটোলৈ লৈ যাব তাৰমানে একবাৰ আপোনালোকে বাচিব লাগিব বাচি লৈ সূতাখিনি লৈ গৈ তাৰপাছত ওলোটাকৈ দি দিব ওলোটাকৈ মাজৰ খুঁটিটোত দিব দিয়াৰ পাছত হাততে সূতাখিনি ধৰি লৈ আহিব লৈ অহাৰ পাছত এনেকৈ লাষ্টৰ খুঁটিটোত দিব দি এই সূতাখিনি টানি লৈ যাব আৰু লৈ গৈ আপোনালোকে একেবাৰে মাজৰ খুঁটিটোত চিধাকৈ নি দি দিব মই আকৌ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাওক এনেকৈ সূতাখিনি বাচিব বচাটোতো আৰু একো ক'ব লগা কথা নাই গতিকে আপোনালোকে প্ৰথমবাৰ বাচিলে বচাৰ পাছতে খুঁটিটোত থোৱাৰ পাছত আপোনালোকে সূতাখিনি লৈ যাব আৰু লৈ যোৱাৰ পাছত মাজৰ খুঁটিটো যেতিয়া পাবগৈ পাওঁতে সূতাখিনি আপোনালোকৰ বাওঁ হাতত যিখিনি সূতা যাব সেই বাওঁ হাতত মানে টাইট যিখিনি সূতা ববিনৰ সূতাখিনি নহয় ইফালৰ সূতাখিনি আপোনালোকে চিধাকৈ ৰাখি হাতৰ ববিনৰ সূতা থকা হাতৰ সূতাখিনি আপোনালোকে উল্টাই দিব উল্টাই দি আপোনালোকে একেবাৰে শেষৰ সেই 4 নম্বৰ খুঁটিটো যিটো
এই শেষ খুঁটিটোলৈ লৈ যাব আৰু একেবাৰে শেষত মাজৰ খুঁটিটোত এনেকৈ থৈ দিব সেইটোৱে হ'ল মেইন কথা আগতেকে আশা কৰোঁ আপোনালোকে বুজি পাইছে যদিহে বুজি ধৰিব পাৰিছে আৰু আপোনালোকৰ সহায়ক বুলি ভাবিছে তেনেহ'লে আন কাৰোবাৰ সহায়ক হ'বলৈ আপোনালোকে সেইটো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেল চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকতে চাইছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ